নমস্কাৰ মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে। হাৰিয়ানাৰ নিৰ্বাচনী প্ৰেক্ষাপট ক্ৰমাৎ অধিক স্পষ্ট হৈ আহিছে। হাৰিয়ানাত কাৰ চৰকাৰ হ'ব, বৰ্তমানলৈকে কোন নিৰ্বাচনী প্ৰচাৰত আগুৱাই আছে, কাৰ সম্ভাৱনা কিমান, এই সকলোবোৰ যেন ক্ৰমাৎ অধিক স্পষ্ট হৈ পৰিছে। হাৰিয়ানাত এবাৰ দুটা প্ৰধান দলৰ মাজত নিৰ্বাচন অনুষ্ঠিত হৈছে বুলি ক'ব পৰা যায়। বিজেপি বনাম কংগ্ৰেছৰ যুঁজ হৈছে হাৰিয়ানাত, আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ প্ৰতিটো দিন আগবাঢ়ি যোৱাৰ লগে লগে 8 অক্টোবৰৰ নিৰ্বাচনী ছবিখনো যেন চকুৰ আগত ভাহি আহিছে। বৰ্তমান সময়লৈকে হাৰিয়ানাৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, কংগ্ৰেছ কিমান আগবাঢ়িছে, বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি, আন দলকেইটা কি পৰ্যায়ত আছে, সেই বিষয়ে আজি আমি বিশ্লেষণ কৰাৰ চেষ্টা কৰিম আৰৰ কথাত। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনৰ পাছত ক'বলৈ গ'লে কংগ্ৰেছ আৰু বিজেপিৰ মুখামুখি যুঁজ হৈছে, কাৰণ জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ বিষয়টো অলপ পৃথক হৈ আছে, কিন্তু হাৰিয়ানাত দুই প্ৰধান দল কংগ্ৰেছ আৰু বিজেপি লোকসভা নিৰ্বাচনৰ পাছত সমুখ সমৰত অৱতীৰ্ণ হৈছে। হাৰিয়ানাৰ নিৰ্বাচন আজিৰ দিনটোলৈকে ছবিখনৰ কেইটামান বিশেষ দিশ আমি উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে হাৰিয়ানাৰ এইবাৰৰ নিৰ্বাচন হৈছে 10 বছৰীয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে শক্তিশালী অধিষ্ঠান বিৰোধী বতাহ বলিছে। শক্তিশালী অধিষ্ঠান বিৰোধী কাৰক ক্ৰমাৎ অধিক শক্তিশালী হৈ পৰিছে, অৰ্থাৎ 10 বছৰৰ বিজেপি শাসনৰ পৰিৱৰ্তন বিচাৰিছে হাৰিয়ানাৰ জনসাধাৰণে। তাৰ বহিঃপ্ৰকাশ ঘটিছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত জনসাধাৰণৰ কথা বতৰাত। স্পষ্টভাৱে এনে এক বাতাবৰণ লৈ উঠিছে যে 10 বছৰীয়া বিজেপি শাসনৰ অন্ত পেলাই বিকল্প চৰকাৰ গঠন কৰিব লাগে। হাৰিয়ানাবাসীৰ বিকল্প চৰকাৰৰ কথা ক'বলৈ লৈছে, আৰু বিজেপিৰ 10 বছৰীয়া শাসনত বহুবোৰ নেতিবাচক দিশক লৈ হাৰিয়ানাৰ নগৰে চহৰে গাঁৱে ভূঞে কৃষি পথাৰে আলোচনা চলিছে। অৰ্থাৎ হাৰিয়ানাত এনেকুৱা এক জনমত গঢ় লৈ উঠিছে যে বিজেপিক বিদায় দিব লাগে। ভোটাৰৰ মাজত তেনেকুৱা এক প্ৰৱণতা ক্ৰমাৎ অধিক স্পষ্ট হিচাপে দেখিবলৈ পোৱা গৈছে। বিজেপিক বিদায় দিব বিচাৰিছে হাৰিয়ানাৰ ভোটাৰে। কাক বাছনি কৰিব? হাৰিয়ানাৰ ভোটাৰৰ কাৰণে একমাত্ৰ বাছনি আছে কংগ্ৰেছ, কাৰণ বিজেপিক প্ৰতিহত কৰি বিকল্প চৰকাৰ গঠন কৰিবৰ কাৰণে হাৰিয়ানাত কংগ্ৰেছে একমাত্ৰ ৰাজনৈতিক দল। এইবাৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ বাহিৰে আন আটাইবোৰ ৰাজনৈতিক দল সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তিলৈ অৱনমিত হ'ল। সম্ভাৱনা থকা দলো বিশেষ আগবাঢ়িব নোৱাৰিলে। সেইকাৰণে হাৰিয়ানাৰ ভোটাৰৰ সন্মুখত স্পষ্টভাৱে বিকল্প শক্তি হৈছে কংগ্ৰেছ, আৰু সেইকাৰণে আজিৰ দিনত হাৰিয়ানাত কংগ্ৰেছ যথেষ্ট আগবাঢ়ি আছে। হাৰিয়ানাত এক প্ৰকাৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বতাহ বলিছে কংগ্ৰেছৰ সপক্ষে। হাৰিয়ানাত কংগ্ৰেছৰ সপক্ষে বতাহ বলিছে বুলি হাৰিয়ানাৰ নিৰ্বাচনী পৰ্যবেক্ষণ কৰা সকলো লোকে স্পষ্টভাৱে ধৰিব পাৰিছে। কংগ্ৰেছৰ সপক্ষে এই বতাহ বলিছে। হয়, কংগ্ৰেছৰ সপক্ষে বতাহ বলাৰ কিছু সামাজিক ৰাজনৈতিক আৰু নেতৃত্বৰ প্ৰেক্ষাপট আছে, সেয়া কিন্তু গুৰুত্বপূৰ্ণ। হাৰিয়ানাৰ এইবাৰৰ নিৰ্বাচনত বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ 10 বছৰীয়া শাসনৰ পৰা মানুহে মুক্তি বিচাৰিছে। এই ক্ষেত্ৰত হাৰিয়ানাত আটাইতকৈ সৰ্বাধিক অজনপ্ৰিয় নেতা হিচাপে এই মুহূৰ্তলৈকে প্ৰমাণিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ। বৰ্তমান খট্টৰ কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে প্ৰায় 9 বছৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকিলে। মনোহৰ লাল খট্টৰৰ সেই সময়ৰ শাসন 9 বছৰীয়া শাসনক হাৰিয়ানাৰ ভোটাৰে খুব দুখজনক বুলি অভিহিত কৰিছে। হাৰিয়ানাৰ ভোটাৰৰ মাজত 9 বছৰীয়া শাসনক লৈ অতিষ্ঠ হৈ গৈছিলে, আৰু সেইকাৰণে পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী মাত্ৰ কেইমাহমান আগতে তেওঁ মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰি আহিছে, এবছৰে হোৱা নাই, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী। আৰু হাৰিয়ানাৰ কংগ্ৰেছত হাৰিয়ানাত বিজেপিৰ উত্থানত চমকপ্ৰদ ভূমিকা পালন কৰা ব্যক্তিগৰাকী আছিলে মনোহৰ লাল খট্টৰ, কিন্তু সেই খট্টৰ এতিয়া সম্পূৰ্ণ অজনপ্ৰিয়। খট্টৰক লৈ কোনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব মুঠেও আগ্ৰহী নহয়। অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰত মনোহৰ লাল খট্টৰক সন্মুখত ৰাখিবই বিচৰা নাই বিজেপিয়ে। তাৰ বিপৰীতে মনোহৰ লাল খট্টৰৰ স্থলাভিষিক্ত নয়াব সিং চাইনি হ'ল যদিও, কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীও
মনোহৰলাল খট্টৰেই ব্যক্তি আৰু সেইকাৰণে তেওঁ নিজস্ব এক ভাৱমূৰ্তি গঢ়ি তুলিব নোৱাৰিলে চাইনিয়ে, যি কাৰণত বিধানসভা নিৰ্বাচনত বিজেপি এক ডাঙৰ সংকটত পৰিছে। সন্মুখৰ পৰা কোনে নেতৃত্ব দিব? হয় বিজেপিৰ বিধানসভা নিৰ্বাচনত সন্মুখৰ পৰা নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব দিয়ে। 2014 চনতো হাৰিয়ানাত নৰেন্দ্ৰ মোদীয়ে ভোট বিচাৰিছিলে। নৰেন্দ্ৰ মোদীয়ে 10 বছৰ আগত আনকি হাৰিয়ানাবাসীক কেনেদৰে কৈছিলে, মোক আপোনালোকে ভোট দিয়ক, মই আপোনালোকক ভাল চৰকাৰ দিম। কিন্তু সেই পৰিস্থিতি হাৰিয়ানাবাসীৰ মাজত নাই। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাও হাৰিয়ানাৰ ভোটাৰৰ মাজত যথেষ্ট ম্লান পৰি যোৱা দেখা গৈছে। শেহতীয়াকৈ নৰেন্দ্ৰ মোদীৰ কেইবাখনো সভাত উপস্থিতি একেবাৰে খেৰেঙা অৱস্থানত দেখা গৈছে। অৰ্থাৎ বিজেপিৰ নৰেন্দ্ৰ মোদীৰ আবেদন হ্ৰাস পাইছে। মনোহৰলাল খট্টৰৰ অজনপ্ৰিয়তা, বৰ্তমানৰ মুখ্যমন্ত্ৰী চাইনি দৃশ্যপটলৈকে আহিব পৰা নাই। এই পৰিস্থিতিত বিজেপিয়ে নিৰ্বাচনী যুঁজ চলাই আছে হাৰিয়ানাত। তাৰ বিপৰীতে কংগ্ৰেছত পৰৱৰ্তী যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে, পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব? কংগ্ৰেছে কাকো মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰা নাই, কিন্তু কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছে হাৰিয়ানাৰ দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুডা। 77 বছৰীয়া ভূপিন্দৰ সিং হুডাই এক প্ৰকাৰ তেওঁ এইবাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ক্ষমতা দখল কৰিব, সেই আত্মবিশ্বাসেৰে যুঁজত অৱতীৰ্ণ হৈছে। আৰু হাৰিয়ানাৰ কংগ্ৰেছৰ পুনৰুত্থান ঘটাবৰ কাৰণে ভূপিন্দৰ সিং হুডাই যোৱা কেইটামান বছৰ যিদৰে সাংগঠনিক কাম কাজ তৎপৰতাৰে আগবঢ়াই নিলে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে যিদৰে শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছে, তাৰেই যেন সুফল পাবলৈ আগবাঢ়ি গৈছে কংগ্ৰেছ। তৎসত্ত্বেও কংগ্ৰেছৰ মাজতো সমস্যা আছে। কংগ্ৰেছত উপদলীয় সংঘাত আছিলে, কিন্তু সেই উপদলীয় সংঘাতৰ ক্ষেত্ৰত দেখা গৈছে যে ভূপিন্দৰ সিং হুডাৰ দৰে বিচক্ষণ ৰাজনীতিবিদে তেওঁৰ আধিপত্য সম্পূৰ্ণ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছত কুমাৰী চেলজা, ৰন্দীপ সিং সূৰ্যেৱালা তেওঁলোক প্ৰায় একাষৰীয়া হৈ পৰিছে। কুমাৰী চেলজা এইবাৰ হাৰিয়ানা কংগ্ৰেছৰ নেত্ৰী হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিব বুলি যোৱা 1 বছৰ পূৰ্বে বহু লোকে ধাৰণা কৰিছিলে। কিন্তু ভূপিন্দৰ সিং হুডাই 90টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ইমানেই প্ৰভাৱ বিস্তাৰ কৰিলে যে গৰিষ্ঠ সংখ্যক সমষ্টিত ভূপিন্দৰ সিং হুডাৰ অনুগামীয়ে প্ৰাৰ্থিত্ব পাইছে। অৰ্থাৎ নিৰ্বাচনৰ ফলাফলৰ পাছৰ ছবিখন তাৰ পৰাই স্পষ্ট হৈ পৰিছে। কংগ্ৰেছ বিজেপিৰ এই ছবিৰ বিপৰীতে হাৰিয়ানাৰ ৰাজনীতিত সৰু সৰু আঞ্চলিক দলৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ আছিলে। যোৱাবাৰৰ নিৰ্বাচনত কিং মেকাৰ হৈছিলে জেজেপিয়ে 10জন বিধায়কক নিৰ্বাচিত কৰিব পাৰিছিল আৰু জেজেপিৰ নেতা দুষ্যন্ত চৌতালাই উপমুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিলে। কিন্তু এইবাৰ বিজেপিৰ এণ্টি ইনকামবেঞ্চিৰ সমভাগী হৈছে জেজেপি আৰু জেজেপিৰ নিজৰো আবেদন, তেওঁলোকৰ কৃষক নীতিৰ পৰা আৰম্ভ কৰি বহুবোৰ ক্ষেত্ৰত তেওঁলোকৰ আবেদন নাইকিয়া হ'ল। সেইকাৰণে যোৱাবাৰ 10 গৰাকী বিধায়কক বিজয়ী কৰাই চৰকাৰ অংশীদাৰ হৈ উপমুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা দুষ্যন্ত চৌতালাৰ দলে এইবাৰ যদি এখন আসনতো জয়ী হয়, সেয়াও ভাল বুলি ক'বলগীয়া দিন চলিছে। আৰু হাৰিয়ানাৰ ৰাজনীতি বুলি ক'লেই আজিৰ প্ৰায় 1 দশকৰ পূৰ্বলৈকে INLD ইণ্ডিয়ান নেশ্যনেল লোকদল, ওম প্ৰকাশ চৌতালা, দেৱীলাল, সেই সোণালী অধ্যায় আছিলে INLDৰ। কিন্তু INLD বৰ্তমান নিচিন্ন হোৱাৰ পথত। এইবাৰ INLDয়ে এখন বা দুখন আসনতহে জয়ী হোৱাৰ সম্ভাৱনা এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে। হাৰিয়ানাৰ নিৰ্বাচনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে জাত পাতৰ সমীকৰণ। হাৰিয়ানাত আধিপত্যশীল জাত হৈছে জাতসকল পৰম্পৰাগতভাৱে কংগ্ৰেছ বিৰোধী ভোটাৰ আছিলে। ইণ্ডিয়ান নেশ্যনেল লোকদলক সমৰ্থন জনাইছিলে 2014 আৰু তাৰ 2014 তাৰ পাছৰটো নিৰ্বাচনত তেওঁলোকৰ গৰিষ্ঠ সংখ্যকে বিজেপিক সমৰ্থন জনাইছিলে। এইবাৰ কিন্তু সম্পূৰ্ণভাৱে জাত ভোট ঐক্যবদ্ধ হয়, সকলো ভোটে কংগ্ৰেছক নিদিয়ে। তৎসত্ত্বেও বৃহৎ সংখ্যক জাত সমৰ্থন এবাৰ কংগ্ৰেছমুখী হৈছে। অৰ্থাৎ জাতসকল কংগ্ৰেছমুখী হোৱাৰ লগে লগে কংগ্ৰেছৰ এক শক্তিশালী ভেটি গঢ় লৈ উঠিলে। আৰু তাৰ কাৰণে ভূপিন্দৰ সিং হুডাই যোৱা 2টা বছৰত সাংগঠনিকভাৱে বহু কষ্ট কৰিছিলে, যি কাৰণত জাতসকলক কংগ্ৰেছমুখী কৰিবলৈ সক্ষম হ'ল। আৰু জাতসকল কংগ্ৰেছমুখী হোৱাৰ লগে লগে
OBC ভোটৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ হৈ থাকিলে হাৰিয়ানাৰ নিৰ্বাচনত OBC ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে বিজেপিৰ দুটা কাৰ্যকালৰ নিৰ্বাচনত OBC ভোট কনসলিডেট কৰিব পাৰিছিল বিজেপিয়ে সেইকাৰণে OBC ভোটে তেওঁলোকক ক্ষমতালৈ আনিছিলে কিন্তু এবাৰ OBC ভোটৰ বিভাজনো স্পষ্ট হৈ পৰিছে OBC সকলৰ মাজত ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে বিজেপি অহনিশে চেষ্টা কৰিছে কিন্তু OBCৰ এটা অংশ ভোট এবাৰ কংগ্ৰেছমুখী হোৱা প্ৰায় স্পষ্ট হৈ পৰিছে তাৰ পাছত হাৰিয়ানাৰ ৰাজনীতিত 20% ভোট আছে দলিত সকলৰ ভোটো যোৱা দুটা বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল যদিও এবাৰ দলিতৰ মাজত বিজেপিৰ প্ৰতি বিৰাগ ভাৱ জন্মিছে দলিতৰ মাজত বিশেষকৈ সামাজিক প্ৰশ্নবোৰে দলিত সকলৰ মাজত যথেষ্ট জটিলতাৰ সৃষ্টি কৰিছে সেইকাৰণে দলিত ভোটৰ বিভাজন স্পষ্ট হৈ পৰিছে অৰ্থাৎ জাতপাতৰ সমীকৰণৰ দিশৰ পৰা বিজেপিতকৈ কংগ্ৰেছ আগত আছে ইয়াৰ লগতে হাৰিয়ানাৰ নিৰ্বাচনত বিজেপি চৰকাৰৰ 10 বছৰীয়া শাসনক লৈ যুৱ প্ৰজন্ম সম্পূৰ্ণ অতিষ্ঠ হৈ পৰিছে শেহতীয়াভাৱে যি 18 বছৰৰ নতুন ভোটাৰ আৰু 18 পৰা 25 বছৰ ভোটাৰ সকলৰ মাজত বিভিন্ন সমীক্ষাই দেখুৱাইছে যে বিজেপিৰ প্ৰতি সম্পূৰ্ণ বিৰাগ ভাৱ পোষণ কৰিছে যুৱ সমাজৰ বাবে মূল প্ৰশ্নটো হৈ পৰিছে কৰ্মসংস্থাপনহীনতা হাৰিয়ানাত বিজেপি চৰকাৰে অভিলেখ সংখ্যক হাৰত কৰ্মসংস্থাপন দিব পৰা নাই অৰ্থাৎ হাৰিয়ানাত কৰ্মসংস্থাপনহীনতাই যি ভয়ানক ৰূপ পাইছে পূৰ্বৰ কোনো এজন মুখ্যমন্ত্ৰীৰ দিনতে এই অৱস্থা হোৱা নাছিলে যুৱ প্ৰজন্মৰ মাজত হোৱা কৰ্মসংস্থাপনহীনতাই সমাজত বিৰূপ প্ৰভাৱ পেলাইছে আৰু তাৰ ফলত বিজেপিয়ে এক ভোটাৰৰ সিংহভাগ ভোট হেৰুৱাবলৈ গৈছে আৰু কৃষকসকলৰ কথা ক'বই নালাগে হাৰিয়ানাৰ ৰাজনীতিত যি কৃষকে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছিল সেই কৃষি আইন তাৰ বিৰুদ্ধে কৃষক আন্দোলন তাৰ পাছৰ পৰিস্থিতি পৰিপ্ৰেক্ষিতত সেই কৃষক শ্ৰেণীটো কিন্তু অধিক সংখ্যক কংগ্ৰেছমুখী হ'ল সেইকাৰণে হাৰিয়ানাৰ নিৰ্বাচনত এক প্ৰকাৰ নিৰ্বাচনী ফলাফল কংগ্ৰেছৰ সপক্ষে যোৱা প্ৰায় স্পষ্ট হৈ আহিছে অৱশ্যে ফলাফললৈ দিনটোলৈ অপেক্ষা কৰিব লাগিব হাৰিয়ানাৰ ভোটাৰে এইবাৰ পৰিৱৰ্তন বিচাৰিছে বিজেপিৰ পৰিৱৰ্তে তেওঁলোকে বিকল্প চৰকাৰ বিচাৰিছে আৰু এই বিকল্প চৰকাৰে হয়তো ভূপিন্দৰ সিং হুদাৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব অৰ্থাৎ হাৰিয়ানাৰ ৰাজনীতিত পথ পৰিৱৰ্তন প্ৰায় নিশ্চিত হৈ পৰিছে লোকসভা নিৰ্বাচনৰ পাছত হাৰিয়ানাৰ ফলাফল বিজেপিৰ বাবে অস্বস্তিদায়ক হোৱাৰ সম্ভাৱনাই যথেষ্ট আৰু এক প্ৰকাৰ নিশ্চিত বুলি এই মুহূৰ্তলৈকে ক'ব পৰা যায়